ছোৱালী এজনী বিয়া দিয়াটো পিতৃ মাতৃৰ কাৰণে সুখৰ কাৰণ হিচাপে তেওঁলোকে ল'ব নালাগে বা ছোৱালী এজনী ধৰি লওক 20 বছৰ হ'ল 22 বছৰ হ'ল বিয়া দিব লাগে কিছুমান আলহী অতিথি ওচৰ চুবুৰীয়াৰ তেনেকুৱা ধৰণৰ কথা যে ছোৱালীজনীৰ 20 বছৰ হৈছে ল'ৰা দেখুওৱা বা তেনেকুৱা ধৰণৰ এটা চিন্তাধাৰাৰে কিছুমান মানুহ এতিয়াও আছে বা বহু পিতৃ মাতৃয়ে এনেকৈ কোৱাও আছে এতিয়াও আছে ইমানখিনি ধৰি লওক পৰিৱৰ্তনৰ পিছতো যে ল'ৰা ছোৱালী বুলি কোনো আজিকালি কথা নাই ছোৱালী মানুহেও কিমানখিনি উন্নতি কৰি আছে বা কিমান নাম কৰি আছে সকলো জনাৰ পিছতো এতিয়াও তেনেকুৱা এটা চাম আছে যে ছোৱালীজনী বিয়া দি পেলাই আজৰি হ'ব পাৰিলে ভাল আছিল বা ছোৱালীজনী বিয়া দিয়াৰ পিছত অন্তত মানে ভাল পাব আৰু পিতৃ মাতৃয়ে চাই পেলাই বিয়াখন সেইটো আচলতে ভুল ধাৰণা বা সেই বস্তুটো আচলতে তেনেকুৱা চিন্তাধাৰা এটা লৈ থাকিব নালাগে কাৰণ ছোৱালীজনীক কেনেকৈ স্বাৱলম্বী কৰিব পাৰি বা ছোৱালীজনীৰ যিখিনি সপোন আছে যিখিনি আশা আছে সেই বস্তুখিনি কেনেকৈ বাস্তৱিত কৰাত সহায় কৰিব পাৰি ছোৱালীজনীক উৎসাহ যোগাব পাৰি সেইখিনি সদায় গুৰুত্ব দিব লাগে আৰু যিখিনি মানুহে ধৰি লওক বিয়াৰ কথা উলিয়াই যে বিয়া দিব লাগে বা অমুকত ল'ৰা আছে তামুকত ল'ৰা আছে এইবোৰ সন্ধান দেখুৱাই থাকে তেওঁলোকে কিন্তু বিপদত পৰিলে ছোৱালীজনী কেতিয়াও সহায় কৰিব নাহে বৰঞ্চ ভালহে পাব গতিকে সেইবাবে কওঁ নিজৰ কিমান কাম আছে প্ৰত্যেকৰে জীৱনত সেইসমূহত গুৰুত্ব দিব লাগে কাৰণ ছোৱালী ধৰি লওক বিয়া দিব হৈছে বয়স হৈছে কিবা হৈছে এইবোৰ নজৰ দিয়াৰ কোনো প্ৰয়োজন নাই আপোনালোকৰ যদি নিজৰ ছোৱালীজনী আছে তেতিয়াও তেনেকৈ 20 বছৰ হোৱাৰ লগে লগে ছোৱালী এজনী বিয়া দিয়াৰ চিন্তা কৰাতকৈ ছোৱালীজনী কেনেকৈ নিজৰ ভৰিত নিজে থিয় দিব পাৰে সেই বস্তুটো সদায় গুৰুত্ব দিব আৰু প্ৰত্যেকৰে নিজা নিজা সপোন থাকে নিজা নিজা আশা থাকে কাৰো সপোন বিয়া হোৱাটো নাথাকে গতিকে সেইটো বস্তু জনাত আপোনালোকে গুৰুত্ব দিব আৰু যিটো দিশত ইচ্ছা কৰে যিটো দিশত ধৰি লওক সপোন থাকে সেই দিশটোত আগুৱাই দিবলৈ চেষ্টা কৰিব কিন্তু জোৰ জবৰদস্তি কৰি ছোৱালী এজনীক বিয়া দি সপোন আশা এইবোৰ আপোনালোকে মোহাৰি নেপেলাব দেখিছে আজিকালি কিমান বেয়া দিন পৰিছে বা কেনেকুৱা ধৰণৰ দিনকাল পৰিছে ছোৱালী এজনীক কিমান অত্যাচাৰ কৰে নহয়নে বৰ্তমান সময়তো ধৰি লওক যৌতুকৰ বাবে বা তেনেকুৱা ধৰণৰ কিছুমান এতিয়াও আছে আৰু বহু লোকে যৌতুক নালাগে বুলি কোৱাৰ পিছতো বা তেনেকুৱা ধৰণৰ একো নালাগে অকল ছোৱালীজনী হ'লে হ'ল তেনেকুৱা মাইণ্ডছেটৰ কিছুমান মানুহেও কিন্তু বিয়াখন পাতি নিয়াৰ পিছত কেনেকুৱা ধৰণে ছোৱালীজনীক আলায়থনি কৰে সেইবোৰ সকলোৱে দেখিছে বা নতুনকৈ মই কোৱাৰ কোনো প্ৰয়োজন নাই আৰু প্ৰত্যেকে এটা বস্তু গুৰুত্ব দিব লাগে ছোৱালীজনীয়ে বিয়াখন হৈ লগত কি বস্তু নিছে সেইটো গুৰুত্ব দিয়াতকৈ ছোৱালীজনীক যদি নিজে স্বাৱলম্বী কৰে তেতিয়াহ'লে সেই ছোৱালীজনীয়ে সেইখিনি বস্তু তেওঁ মাহে মাহে ল'ব পাৰিব নিজৰ বাবে গতিকে সেইটো পৰ্যায়ত ছোৱালী এজনীক স্বাৱলম্বী কৰাত গুৰুত্ব দিব লাগে বিয়াখন হ'ল সকলোৰে লগত ধৰি লওক মিলি জুলি বিয়াখন পাতি দিলে বস্তু বাহানিখিনি দি দিলে কিন্তু ছোৱালীটোৱে একো নকৰে বা তেওঁক শিক্ষাৰ দিশত আগুৱাই দিয়া নহ'ল যাৰ বিনিময়ত কেতিয়াবা ধৰি লওক কাৰণ সকলোৰে দিনকাল একে নাথাকে ভাল বেয়া সকলোৰে জীৱনত থাকে নহয়নে ধৰি লওক কিবা এটা বেয়া হ'ল তেতিয়া অন্তত যদি শিক্ষাটো থাকে ছোৱালীজনীয়ে নিজে নিজৰ ভৰিৰ ওপৰত নিজৰ দমত চলিব পাৰিব কিন্তু শিক্ষা অবিহনে সকলো আধৰুৱা সেই বস্তুটো বহুত মানে প্ৰয়োজন বৰ্তমান সময়ত গতিকে সিমানখিনি অন্তত কৰি পেলাই ছোৱালী এজনীক বিয়াৰ বাবে জোৰ কৰিব লাগে বা বিয়াখন দিয়াত গুৰুত্ব দিব লাগে হয়তো বহুতে মোক বেয়া পাব পাৰে এই ভিডিঅ'টো বনোৱাৰ বাবে বা কথাখিনি শুনি কিন্তু যিখিনি দেখিছোঁ যিখিনি শুনিছোঁ সেইখিনিৰ ওপৰত ভিত্তি কৰিহে মই ভিডিঅ'টো বনাইছোঁ বা কথাখিনি মই মনৰ ভাৱ প্ৰকাশ কৰিছোঁ কাৰণ নিজে যিহেতু ছোৱালী সেই ক্ষেত্ৰত ভুক্তভোগী হৈছোঁ আৰু যিহেতু মই ভুক্তভোগী হৈছোঁ নিশ্চয় আন বহু ছোৱালী ভুক্তভোগী হৈছে বহুতে কথাখিনি প্ৰকাশ কৰিব নোৱাৰে মনৰ ভাৱখিনি সেইটো আৰু তেনেকৈ কথা শুনি ধৰি লওক বিয়াত বহি দিয়ে আৰু তাৰ পিছতে তেওঁলোকে আচলতে হীনমান্যতাত ভোগে ডিপ্ৰেশ্যন হয় বহুতৰে তেনেকুৱা বহুত লগ পাইছোঁ বিশেষকৈ যিহেতু মই ভিডিঅ' বনাওঁ বা কাটিঙৰ লগত জড়িত গতিকে তেনে ক্ষেত্ৰত বিভিন্ন লগ পালে তেওঁলোকৰ যি মনৰ ভাৱ সেইখিনি আচলতে শুনি বেয়া লাগে যে ময়ো এনেকুৱা কৰিব বিচাৰিছিলোঁ আনকি বহুখিনি পঢ়াত মেধা সম্পন্ন বা চোকা ছোৱালীয়েও আনকি বিয়া বহে বা তেনেকৈ ধৰি লওক নিজৰ সপোনটো একাষৰীয়া কৰি পেলাই সেইটো কথা আৰু বহুতে ভাবে যে বিয়াৰ পিছত অমুকটো কৰিম তামুকটো কৰিম কিন্তু যেতিয়া সংসাৰৰ দায়িত্বত আহি যোৱা যায় তেতিয়া আচলতে বহুখিনি বাধাৰ সন্মুখীন হ'ব লগা হয় যিমান ছাপৰ্টিভ নহ'লেও মানুহখিনি যিমান ছাপৰ্টিভ নহওক কিন্তু সেইটো আহে দায়িত্ববোধটো গতিকে যিখিনি কৰিব লগা থাকে ধৰি লওক কিছু পৰিমাণে সেইখিনি আগতে কৰি ল'বৰ কাৰণে চেষ্টা কৰিব লাগে তাৰপিছতে
বিয়াত বহিব লাগে ছোৱালীসকলেও আৰু ভালদৰে পঢ়িব লাগে যিখিনি ধৰি লওক পঢ়ি আছে এতিয়া মেট্ৰিক দিছা হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছা যিহেতুকে মোৰ ভিডিঅ' চাই সকলোৱে নহয়নে সৰুৰ পৰা ডাঙৰলৈ তোমালোকে ভালকৈ পঢ়া কাৰণ নপঢ়িলে বৰ্তমান সময়ত একোৱে নহয় শিক্ষাটো বহুত বেছি প্ৰয়োজন মনোযোগেৰে পঢ়া কাৰণ এই সময়খিনি পাৰ হৈ যোৱাৰ পিছত আৰু পুনৰ এই সময়খিনি ঘূৰি নাহে সৰু থাকোঁতে ভবা যায় কেতিয়া ডাঙৰ হ'ম কেতিয়া কলেজলৈ যাম কিন্তু যেতিয়া ডাঙৰ হ'লোঁ যেতিয়া কলেজলৈ গ'লোঁ যেতিয়া পঢ়া শেষ কৰিলোঁ তেতিয়া সেই সময়খিনিলৈ আকৌ উভতি যাব মন যায় আকৌ যদি ভালকৈ পঢ়িব পাৰিলোহেঁতেন জীৱনটো যদি আকৌ নতুনকৈ আৰম্ভ কৰিব পাৰিলোহেঁতেন কিন্তু জানো সম্ভৱ সেয়া যিখিনি গুচি গ'ল গুচি যোৱাখিনিতো আমি ঘূৰাই নাপাওঁ গতিকে সেইবাবে উপদেশ দিওঁ সৰুৰ পৰা যিখিনি ধৰি লওক সৰু ল'ৰা ছোৱালী সদায় কওঁ যে ভালকৈ পঢ়া নিজে স্বাৱলম্বী হোৱা সেই কথাষাৰি আৰু ক'ব লাগে সকলোৱে মাক দেউতাকক অনুপ্ৰেৰণা দিব লাগে পঢ়া শুনাত মনোযোগ দিয়াব লাগে আৰু আপোনালোকে বিয়াখন দি যিখিনি ধৰি লওক সন্তুষ্টি বা আজৰি হ'ম বুলি ভাবে তাতকৈ এনেকৈ ভাবিবচোন যে ছোৱালীজনীক ভালকৈ পঢ়ুৱাই শুনোৱাই ভাল মানুহ এটা ভাল চাকৰি বা নিজে ভালদৰে স্বাৱলম্বী হ'বলৈ এইখিনি সহযোগিতা আগবঢ়াওঁ তাৰপিছত যেতিয়া সফল হ'ব সেই সফলতাটোৰ সুখ আপোনালোকে তাতকৈ বেছিকৈ পাব জানেনে সেইদিনাখনে কমেণ্ট এটা কৰিছিল যে বিয়া হ'ব লাগে মই দেউতাৰ লগত যেতিয়া মই দিছিলোঁ আৰু ফটোখন তেতিয়া কৈছে বিয়া হ'ব লাগে নাতি পুতি দিব লাগে দেউতাক এতিয়া কিয় তেনেকুৱা ধৰণৰ কমেণ্ট এটা কৰিছিলে মানে ইমান হাঁহি উঠিলে বৰ্তমান সময়তো এনেকুৱা মানে ঠেক মানসিকতাৰ মানুহ আছে সময়ত হ'ম যেতিয়া হ'ব লাগে কাৰণ এতিয়া মই ভবা নাই কাৰণ মই কিছুমান সপোন আছে ন সপোনখিনি পূৰণ কৰি লওঁ বিয়া হোৱাটোৱে একমাত্ৰ উদ্দেশ্য হ'ব নালাগে মানুহৰ জীৱনত তাৰ উপৰিও বহুত কৰিব লগা আছে বিয়াটো সকলোৱে হৈছে কিন্তু কিমানজনক জানো মানুহে মনত ৰাখিছে নহয়নে চাওঁ বাৰু হ'ব লাগিব কিন্তু মূল কথাটো হৈছে প্ৰথমতে সপোনখিনি বাস্তৱিত হওক আৰু মোৰ ঘৰৰ দেউতা বহুত ছাপৰ্টিভ মানুহ মই আগতেও কৈছোঁ তেওঁৰ বাবে হয়তো মই আজি ইমানখিনি পাইছোঁ আহি মানুহে আৰ্থিকভাৱে সহায় কৰিব নোৱাৰিলেও মানসিকভাৱে যেতিয়া মানুহক অনুপ্ৰাণিত কৰে বা উৎসাহী কৰে তেতিয়া সেইটো আৰ্থিকভাৱে সহায় কৰাতকৈও বহুত কাম দিয়ে আগুৱাই যোৱাৰ ক্ষেত্ৰত আৰু সেইটো কথা হয়তো কিছু ক্ষেত্ৰত তেওঁ পৰা নাই বা আগশাৰীৰ ধৰি লওক প্ৰাইভেট স্কুলত পঢ়াবৰ কাৰণে বা প্ৰাইভেট কলেজত পঢ়াবৰ কাৰণে বা তেনেকৈ লাইন কিছুমান পঢ়াবৰ কাৰণে যিহেতু যথেষ্ট টকা পইচাৰ অভাৱ সেইটো বেলেগ কথা আক্ষেপ এতিয়া নাই নিজে চেষ্টা কষ্ট কৰি যিখিনি হৈছে সেইখিনিক লৈ সন্তুষ্ট মই বৰ্তমান তথাপিও কেতিয়াবা কোনোবাখিনিত বেয়া লাগে যিহেতুকে মই টিউচনো কৰোঁ বৰ্তমানৰ ল'ৰা ছোৱালীক মাক দেউতাকে একো অভাৱ পাবলৈয়ে নিদিয়ে ইমানখিনি সা সুবিধা থকাৰ পিছতো নপঢ়ে ঘৰত গতিকে খং উঠে পঢ়াৰ কাৰণে বহুত কোৱা হয় বা বিভিন্ন ধৰণে সেইটোৱে কথা কোনোবাখিনিত হয়তো মোবাইল ফোন বা আমি মানুহবোৰ ইমান যান্ত্ৰিক হৈ গৈছোঁ আধুনিক হৈ গৈছোঁ সেইটো এটা প্ৰভাৱ পৰিব পাৰে ল'ৰা ছোৱালীৰ তাত বিশেষকৈ মোবাইল ফোনটোৱে ল'ৰা ছোৱালীক বৰ বেয়াকৈ গ্ৰাস কৰিছে যদিও দুটা দিশ আছে ভাল বেয়া দুটা দিশ প্ৰত্যেক ক্ষেত্ৰতে থাকে ভাল বেয়া দুটা দিশ কিন্তু ভালটো খুব কম সংখ্যকেহে লয় আৰু যিহেতুকে ধৰি লওক ক্লাছ 8, 9, 10ৰ ল'ৰা ছোৱালীখিনিয়ে যেতিয়া মোবাইলটো লয় সেই বয়সটোৱে যিহেতুকে উচ্ছৃংখলতাৰ বয়স সেইখিনি সময় নিজক ধৰি ৰাখিব পাৰিলে জীৱনত আৰু যিহেতু ভুল নহয় বা ভুল কৰাৰ আগত 10 বাৰ ভবা হয় কিন্তু সেই সময়টোত ভুল হৈ গ'লে পুনৰ শুধৰণিৰ পথত আনিবলৈ অকণমান জটিল হয় সেই ক্ষেত্ৰত সেইখিনি সময়ত পিতৃ মাতৃও যথেষ্ট নজৰ দিব লাগে বাৰু সেয়াই বহুতখিনি কথা পাতিলোঁ মনৰ কথা আজি মন গ'ল এইকেইদিন মই কাটিং ক্লাছতে মই ব্যস্ত আছোঁ অফলাইন অনলাইন সেইবাবে ভিডিঅ'সমূহ তেনেকৈ মই ৰেগুলাৰ দিব পৰা নাই দিম আকৌ দিম ভালে থাকিব সকলো হাঁহি থাকিব কিছুমান মনৰ ভাৱ কেতিয়াবা প্ৰকাশ কৰিব পালে ভাল লাগে